চাই আছে ডিবি নিউজ চৰকাৰক চ্যালেঞ্জ হিচাপে যাতে কাম নকৰে উচ্চৰিত যি পৰিয়ালৰ ল'ৰা ছোৱালীক পঢ়াব বিচাৰিছে ইউএছটিএমৰ স্বত্বাধিকাৰী তথা আচাৰ্য মহবুল হকক কোনো আপত্তি নাই বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে লগতে কঠোৰ নিৰ্দেশ দিছে যে চৰকাৰক চ্যালেঞ্জ হিচাপে যাতে নলয় ইউএছটিএমৰ অধ্যক্ষই শেহতীয়াভাৱে সিদ্ধান্ত লৈছে যে যিসকল উচ্চৰিত পৰিয়ালৰ কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকক পঢ়াৰ দায়িত্ব ল'ব ইউএছটিএম কৰ্তৃপক্ষই আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া জনসবিস্তাৰে ল'ৰা ছোৱালী পাঠদান কৰাত আপত্তি নাই চৰকাৰক চ্যালেঞ্জ কৰি যাতে এই কামটো নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মহবুল হকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ইউএছটিএমৰ স্বত্বাধিকাৰীক লৈ মন্তব্য কৰিলে উচ্চৰিত পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব ল'ব ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুল হকৰ বৃহৎ ঘোষণা ল'ৰা ছোৱালীক পাঠদান কৰাত কোনো আপত্তি নাই বুলি চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কিন্তু চৰকাৰক চ্যালেঞ্জ যাতে এই কামটো নকৰে কিয়নো পূৰ্বৰ কথা মনত পেলাবলৈ মুখ্যমন্ত্ৰীয়ে মহবুল হকক ইতিমধ্যে এক কঠোৰ নিৰ্দেশ দিয়া বুলি ক'ব পাৰি ল'ৰা ছোৱালীক পাঠদান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো আক্ষেপ নাই উচ্চৰিত পৰিয়ালৰ মেধা ছাত্ৰ ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব ল'ব ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুল হকৰ বৃহৎ ঘোষণা আৰু এই ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া কৰিছে যে ল'ৰা ছোৱালীক পাঠদান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো আপত্তি নাই কিন্তু চৰকাৰক চ্যালেঞ্জ হিচাপে যাতে ইউএছটিএমৰ কৰ্তৃপক্ষই নলয় কিয়নো পূৰ্বৰ কথা মনত পেলাব দিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰক চ্যালেঞ্জ হিচাপে ল'লে মুখ্যমন্ত্ৰী হ'ব কঠোৰ এক প্ৰকাৰ মহবুল হকক লৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ মন্তব্য উচ্চৰিত পৰিয়ালৰ মেধা ছাত্ৰ ছাত্ৰীক পঢ়াওক ইউএছটিএমে তাত আপত্তি নাই তাত চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ নকৰে কিন্তু চৰকাৰক চ্যালেঞ্জ হিচাপে ল'লে ইউএছটিএমৰ কৰ্তৃপক্ষ মহবুল হকৰ বিৰুদ্ধে যি পূৰ্বৰ অধ্যায় আছে তাক মনত পেলাবলৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে ল'ৰা ছোৱালীক পাঠদান কৰাত কোনো আপত্তি নাই চৰকাৰক চ্যালেঞ্জ যাতে এই কামটো নকৰে মুখ্যমন্ত্ৰীয়ে এনেধৰণে মন্তব্য কৰিছে আমাৰ হাতত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে শেহতীয়াকৈ ইউএছটিএম কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে যে উচ্চৰিত পৰিয়ালৰ কণ কণ ল'ৰা ছোৱালী যি মেধাসম্পন্ন ল'ৰা ছোৱালী আছে তেওঁলোকক পঢ়াৰ দায়িত্ব ল'ব ইউএছটিএমে মেঘালয়ত অৱস্থিত এখন ইউনিভাৰ্চিটি ইউএছটিএম আৰু মহবুল হক এই ইউএছটিএমখনৰ স্বত্বাধিকাৰী আৰু তেখেতে ইতিমধ্যে ঘোষণা কৰিছে যে উচ্চৰিত পৰিয়ালৰ যি দৰিদ্ৰ পৰিয়াল আছে উচ্চৰিত পৰিয়ালৰ মেধাসম্পন্ন ল'ৰা ছোৱালীক পঢ়ুৱাৰ দায়িত্ব ল'ব আনহাতে এই ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে চৰকাৰক চ্যালেঞ্জ হিচাপে কামটো কৰিব নালাগে ইউএছটিএমৰ স্বত্বাধিকাৰীয়ে কিয়নো পূৰ্বৰ কিছু অধ্যায়ৰ কথা মনত পেলোৱা উচিত মহবুল হকে আনহাতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে উচ্চৰিত পৰিয়ালৰ মেধাসম্পন্ন ল'ৰা ছোৱালীক পঢ়ুৱাত কোনো আপত্তি নাই আৰু কিন্তু ইয়াক চৰকাৰক চ্যালেঞ্জ হিচাপে ল'ব নোৱাৰিব আৰু মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে কণ কণ মেধাসম্পন্ন ল'ৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি থাকিব নালাগে কিন্তু এই বিষয়টো চৰকাৰক চ্যালেঞ্জ হিচাপে ল'ব নালাগে কোনো কাৰণতে মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্য আমাৰ হাতত আহি পৰিছে কিছু সময়ৰ পিছতে আপোনালোকক মন্তব্য শুনাম ফুল গ্ৰাফিক্সৰ জৰিয়তে কেইবাটাও মন্তব্য কৰিছে সেয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে ইউএছটিএম কৰ্তৃপক্ষই ইতিমধ্যে ল'ৰা ছোৱালীক পাঠদান কৰাত কোনো আপত্তি নাই বুলি ইতিমধ্যে চৰকাৰে ইউএছটিএম কৰ্তৃপক্ষৰ মন্তব্যৰ পিছত ঘোষণা কৰিছে কিন্তু চৰকাৰক চ্যালেঞ্জ হিচাপে যাতে এই কামটো নলয় এই সম্পৰ্কীয় মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মহবুল হকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য উচ্চৰিত পৰিয়ালৰ মেধা ছাত্ৰ ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব ল'ব ইউএছটিএম কৰ্তৃপক্ষই এই কথা ঘোষণা কৰিলে ইউএছটিএম কৰ্তৃপক্ষৰ স্বত্বাধিকাৰী মহবুল হকৰ আৰু এই বৃহৎ ঘোষণা উচ্চৰিত পৰিয়ালৰ কণ কণ ল'ৰা ছোৱালী যিসকল মেধাসম্পন্ন আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো ইউএছটিএম কৰ্তৃপক্ষই তেওঁলোকৰ পঢ়াৰ দায়িত্ব ল'ব আৰু একেখিনি সময়তে এই ল'ৰা ছোৱালী পঢ়ুৱাৰ ক্ষেত্ৰত যাতে চৰকাৰক চ্যালেঞ্জ হিচাপে কামটো নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া মহবুল হকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ যে চৰকাৰক যাতে চ্যালেঞ্জ হিচাপে নলয় আমাৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে শুনাই লৈছোঁ মন্তব্য মুখ্যমন্ত্ৰীয়ে ইউএছটিএম প্ৰসংগত মহবুল হক প্ৰসংগত কি ক'লে শুনাই লৈছোঁ শুনক ল'ৰা ছোৱালীক পঢ়ুৱাতটো মই আপত্তি নকৰোঁ খালি এটাই কথা যে ভাল কৰি পঢ়াওক চৰকাৰক চ্যালেঞ্জ হিচাপে কৰিব নালাগে ল'ৰা ছোৱালীক পঢ়ুৱাটো ভাল কথা মোৰ তাতো যদি কোনোবা উচ্চৰিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰি দিম পঢ়া শুনাটো বাচ্চাক লৈতো আমি পলিটিক্স নকৰোঁ
কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই, কিন্তু চৰকাৰক চেলেঞ্জ কৰি কৰিছোঁ তেনেকুৱা যদি ইণ্টেনশ্যন লয় তেতিয়াহ'লে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে। হ'ব? চাওক, ল'ৰা ছোৱালীক পঢ়োৱাতটো মই আপত্তি নকৰোঁ, খালি এটাই কথা যে ভাল কৰি পঢ়াওক, চৰকাৰক চেলেঞ্জ হিচাপে কৰিব নালাগে। ল'ৰা ছোৱালীক পঢ়োৱাটো ভাল কথা, মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰি দিম। পঢ়া শুনাটো বাচ্চাক লৈতো আমি পলিটিক্স নকৰোঁ, কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই, কিন্তু চৰকাৰক চেলেঞ্জ কৰি কৰিছোঁ তেনেকুৱা যদি ইণ্টেনশ্যন লয় তেতিয়াহ'লে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে। হ'ব? চাওক, ল'ৰা ছোৱালীক পঢ়োৱাতটো মই আপত্তি নকৰোঁ, খালি এটাই কথা যে ভাল কৰি পঢ়াওক, চৰকাৰক চেলেঞ্জ হিচাপে কৰিব নালাগে। ল'ৰা ছোৱালীক পঢ়োৱাটো ভাল কথা, মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰি দিম। পঢ়া শুনাটো বাচ্চাক লৈতো আমি পলিটিক্স নকৰোঁ, কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই, কিন্তু চৰকাৰক চেলেঞ্জ কৰি কৰিছোঁ তেনেকুৱা যদি ইণ্টেনশ্যন লয় তেতিয়াহ'লে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে। হ'ব?